কমালপুৰত বিশেষকৈ ৰাস্তা ঘাটত এই মাহাজানপাৰা এই এৰিয়াটো মোৰ ঘৰৰ একেবাৰে নিচেই মোৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰ মাত্ৰ 2.5 কিলোমিটাৰ বালিচুৰ পৰা এইখিনি হেৰিটো মোৰ ঘৰৰ পৰা তোলামাটিলৈ গতিকে এই আমি পলসতল এৰিয়া বুলি কোৱাৰ লগে লগে এইখিনি মাহাজানপাৰাৰ মিটিং বুলি কোৱাৰ লগে পলসতল বুলি কওঁ গতিকে এই এৰিয়াৰ যিটো আমি ভোটৰ স্বাৰ্থতহে আমি ব্যৱহাৰ কৰি আছোঁ যিখিনি আগৰ ৰাস্তাখিনি কৰিছিল শিমুলীবাৰীলৈকে উত্তৰা বাইদেউৰ থাকোঁতে এইখিনি কৰিছিল গাছবাৰীৰ পৰা এইখিনি ইয়াৰ আগৰ ঢুলীয়াৰৰ এইখিনি পকা ৰাস্তাটো গতিকে তাৰ পিছত কোনো কৰা নাই ইয়াত জাৰব ডেকা গ'ল সত্যব্ৰত কলিতা গ'ল আৰু এতিয়া বৰ্তমান আছে এতিয়ালৈকে এতিয়া মই আজি আহিছোঁ বহুত জেগাত দেখা পাইছোঁ মই বেনাৰ লগোৱা আছে হয়তো 5 গাড়ী 2 গাড়ী 4 গাড়ী 1 গাড়ী ক'ৰবাত চেন গেবেল দিব সেইটো এটা বেনাৰ সেইটোও ঢোল বজোৱা আৰম্ভ অকল যেতিয়া নিৰ্বাচন আহে নিৰ্বাচনৰ টাইমত যেতিয়া উন্নয়ন দিম বুলি ৰাইজক আহো প্ৰতিজ্ঞা বনাই দিয়ে খেপুচিত যোৱাকালি কৈ গৈছে মই ৰিপৰ্ট পাইছোঁ যে এবাৰ পঞ্চায়তত ভোটটো দিয়ক এইখিনি ৰাস্তাখিনি মই কৰি দিম এই গোবৰ চুপাৰটোত এইখিনি মানুহ কৈ গৈছে গতিকে তাৰমানে কি ইয়াৰ আগতে ভোট দিয়া নাই নেকি ইয়াৰ আগতে ভোট দিছে সেইগতিকেতো পঞ্চায়ত বিজেপিৰ আণ্ডাৰত আছে সেইগতিকে বিজেপিৰ আণ্ডাৰত MLA জন আছে ভোট দিয়াৰ কাৰণে হৈছে না ৰাইজে গতিকে এইটো আৰু গণতন্ত্ৰত তেনেকুৱা মানুহক সুধিব নাপায় এইবাৰ ভোট দিয়ক ভোট দিলে এইবাৰ বনাই দিম সেইটোলৈকে হয় প্ৰতিশ্ৰুতি যিমান দিছে প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰক তেতিয়া আমি ভাল পাম তো একে 100 বছৰ চৰকাৰ কৰক না ৰাইজক ভালকৈ ৰাখক না ধাৰ ধৰ নকৰাকৈ চৰকাৰখন চলাই থাকক ভাল পাম আৰু ইয়াত মিছা কথা ক'ব নালাগে নহয় কোনটো নামঘৰত কিমান টকা দিম আৰু কিমান টকা দিম বুলি কিমান দিন দিয়া নাই কোনটো মছজিদত কিমান টকা দিম কোনটো ঈদগাঁৱত কিমান টকা দিম কোনখন হাট বজাৰ উন্নয়নৰ কাৰণে কোনখন সভাত 10 লাখ কোনখন সভাত 15 লাখ টকা দিম বুলি কয় কিন্তু 15 টকা ওলাই নপৰে এই মিছা ঢোল বজাই কেনে ভোট কালেকশ্যন কৰিব গ'লে এবাৰ বালিগুচি সভাত 10 লাখ টকা দিম বুলি কৈছে মণিহাৰীত তাত গ'লো মই এসপ্তাহৰ পিছত বিষ্ণু হোমযজ্ঞত মোক মাতিছিলোঁ উদ্বোধন কৰিবৰ কাৰণে তাৰপিছত তাত গ'লো তাৰ পৰা 15 লাখ টকা আৰে 1 কোটি টকা পাব 1 কোটি টকাৰ 25 লাখ টকা 3 দিনৰ ভিতৰতে ডিক্লাৰে গতিকে যিখিনি মোৰ সমৰ্থ সেইটোকে আমি জীৱনত মিছা কথাটো নকওঁ মই ৰাইজকো মই আহ্বান জনাওঁ মই মিছা প্ৰতিশ্ৰুতিৰে কাৰোবাৰ বদনাম কৰি মই জীৱনত মোৰ ফালে মই মানুহ কৰিব নোৱাৰোঁ কিন্তু মই কাৰোবাক মিছা প্ৰতিশ্ৰুতি দি অন্তৰেৰে মিছা এটা কথা বনাই কেনে ৰাইজৰ মাজত এটা পাব্লিচিটি লোৱাৰ কাৰণে মোৰ কমালপুৰত বিশেষকৈ ৰাস্তা ঘাটত এই মাহাজানপাৰা এই এৰিয়াটো মোৰ ঘৰৰ একেবাৰে নিচেই মোৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰ মাত্ৰ 2.5 কিলোমিটাৰ বালিচুৰ পৰা এইখিনি হেৰিটো মোৰ ঘৰৰ পৰা তোলামাটিলৈ গতিকে এই আমি পলসতল এৰিয়া বুলি কোৱাৰ লগে লগে এইখিনি মাহাজানপাৰাৰ মিটিং বুলি কোৱাৰ লগে পলসতল বুলি কওঁ গতিকে এই এৰিয়াৰ যিটো আমি ভোটৰ স্বাৰ্থতহে আমি ব্যৱহাৰ কৰি আছোঁ যিখিনি আগৰ ৰাস্তাখিনি কৰিছিল শিমুলীবাৰীলৈকে উত্তৰা বাইদেউৰ থাকোঁতে এইখিনি কৰিছিল গাছবাৰীৰ পৰা এইখিনি ইয়াৰ আগৰ ঢুলীয়াৰৰ এইখিনি পকা ৰাস্তাটো গতিকে তাৰ পিছত কোনো কৰা নাই ইয়াত জাৰব ডেকা গ'ল সত্যব্ৰত কলিতা গ'ল আৰু এতিয়া বৰ্তমান আছে এতিয়ালৈকে এতিয়া মই আজি আহিছোঁ বহুত জেগাত দেখা পাইছোঁ মই বেনাৰ লগোৱা আছে হয়তো 5 গাড়ী 2 গাড়ী 4 গাড়ী 1 গাড়ী ক'ৰবাত চেন গেবেল দিব সেইটোও এটা বেনাৰ সেইটোও ঢোল বজোৱা আৰম্ভ অকল যেতিয়া নিৰ্বাচন আহে নিৰ্বাচনৰ টাইমত যেতিয়া উন্নয়ন দিম বুলি ৰাইজক আহো প্ৰতিজ্ঞা বনাই দিয়ে খেপুচিত যোৱাকালি কৈ গৈছে মই ৰিপৰ্ট পাইছোঁ যে এবাৰ পঞ্চায়তত ভোটটো দিয়ক এইখিনি ৰাস্তাখিনি মই কৰি দিম এই গোবৰ চুপাৰটোত এইখিনি মানুহ কৈ গৈছে গতিকে তাৰমানে কি ইয়াৰ আগতে ভোট দিয়া নাই নেকি ইয়াৰ আগতে ভোট দিছে সেইগতিকেতো পঞ্চায়ত বিজেপিৰ আণ্ডাৰত আছে সেইগতিকে বিজেপিৰ আণ্ডাৰত MLA জন আছে ভোট দিয়াৰ কাৰণে হৈছে না ৰাইজে গতিকে এইটো আৰু গণতন্ত্ৰত তেনেকুৱা মানুহক সুধিব নাপায় এইবাৰ ভোট দিয়ক ভোট দিলে এইবাৰ বনাই দিম সেইটোলৈকে হয় প্ৰতিশ্ৰুতি যিমান দিছে প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰক তেতিয়া আমি ভাল পাম তো একে 100 বছৰ চৰকাৰ কৰক না ৰাইজক ভালকৈ ৰাখক না ধাৰ ধৰ নকৰাকৈ চৰকাৰখন চলাই থাকক ভাল পাম আৰু ইয়াত মিছা কথা ক'ব নালাগে নহয় কোনটো নামঘৰত কিমান টকা দিম আৰু কিমান টকা দিম বুলি কিমান দিন দিয়া নাই কোনটো মছজিদত কিমান টকা দিম কোনটো ঈদগাঁৱত কিমান টকা দিম কোনখন হাট বজাৰ উন্নয়নৰ কাৰণে কোনখন সভাত 10 লাখ কোনখন সভাত 15 লাখ টকা দিম বুলি কয় কিন্তু 15 টকা ওলাই নপৰে এই মিছা ঢোল বজাই কেনে ভোট কালেকশ্যন কৰিব গ'লে এবাৰ বালিগুচি সভাত 10 লাখ টকা দিম বুলি কৈছে মণিহাৰীত তাত গ'লো মই এসপ্তাহৰ পিছত বিষ্ণু হোমযজ্ঞত মোক মাতিছিলোঁ উদ্বোধন কৰিবৰ কাৰণে তাৰপিছত তাত গ'লো তাৰ পৰা 15 লাখ টকা আৰে 1 কোটি টকা পাব 1 কোটি টকাৰ 25 লাখ টকা 3 দিনৰ ভিতৰতে ডিক্লাৰে গতিকে যিখিনি মোৰ সমৰ্থ সেইটোকে আমি জীৱনত মিছা কথাটো নকওঁ মই ৰাইজকো মই আহ্বান জনাওঁ মই মিছা প্ৰতিশ্ৰুতিৰে কাৰোবাৰ বদনাম কৰি মই জীৱনত মোৰ ফালে মই মানুহ কৰিব নোৱাৰোঁ কিন্তু মই কাৰোবাক মিছা প্ৰতিশ্ৰুতি দি অন্তৰেৰে মিছা এটা কথা বনাই কেনে ৰাইজৰ মাজত এটা পাব্লিচিটি লোৱাৰ কাৰণে মোৰ এইটো ইচ্ছা নহয়।